নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এখন তৰকাৰী লৈ আহিছোঁ আপোনালোকৰ আগত কেনেকৈ বনাই দেখুৱাম। নমস্কাৰ, মই দীপিকাই আপোনালোকৰ আগত আজি এটা নতুন ভিডিঅ' দেখুৱাম। তিল তৰকাৰী আৰু ব্ৰইলাৰ মাংস দি আপোনালোকে শেষলৈকে চাব কেনেকৈ বনাওঁ। আৰু তিল তৰকাৰীটোৰ লগত কাঠ আলু, গাহৰি মাংস, মুৰ্গী মাংস দিও বনাই খাব পাৰি, কিন্তু মই আজি ব্ৰইলাৰ মাংস আৰু তিল দি বনাম। শেষলৈকে চাব, গম পাব কেনেকৈ বনাম। পাঁচফোৰণ দিওঁ, তেজপাত এখন দি দিম, পিঁয়াজখিনি দি জলকীয়া দিছোঁ, পিঁয়াজখিনি অকণমান ৰঙা হ'লে হালধিখিনি দি দিম, শুকান হালধি, তাৰপিছত নিমখ সোৱাদ অনুসাৰে দিম। পিছত যিটো চাই পেলাই দিম আৰু যিকণ লাগে। আদা, নহৰু, কেঁচা জলকীয়া পিচি লৈছিলোঁ, দি দিছোঁ। এতিয়া মই অলপ টাইম ঢাকি থ'ম, 5 মিনিটমান। 5-10 মিনিট তেনেকৈ ভজাৰ পিছত মাংসখিনি ধুনীয়া সিজিব আৰম্ভ কৰিছে। এতিয়া মই ইয়াত তিলখিনি দি দিম। তিল সোৱাদ অনুসাৰে ল'ব পাৰে, দিলে যেনেকৈ মানুহখিনি চাই, কম মানুহ হ'লে কমকৈ, সৰহ মানুহ হ'লে সৰহকৈ ল'ব পাৰি। মই 5-6জনৰ মানুহৰ জোখৰ লৈছোঁ। তিলখিনি এতিয়া এনেদৰে মাংসখিনিৰ লগত লৰাই দিম। গুড়া কৰি ধুনীয়াকৈ মাংসৰ লগত এনেকৈ খাব পাৰি। ব্ৰইলাৰ মাংসৰ লগতো পাৰি, লোকেল মুৰ্গী, গাহৰি, এনেকৈ লৰাই মাংসখিনিৰ লগত মিলি যোৱাৰ পিছত মই পানী ঢালি দিম। এতিয়া মই এইখিনি ঢাকন দি উতলিবৰ কাৰণে ৰখি থাকিম। উতলাৰ পিছত মই পিঠাগুড়ি দিম। পিঠাগুড়িখিনি দিওঁতে সাৱধান, এইখিনি লৰাই থাকিব লাগিব, গোট বন্ধি যাবগৈ। এয়া মোৰ তিল তৰকাৰীখিনি হৈ গৈছে। ইয়াত আপোনালোকে কাঠ আলু দিও খাব পাৰে। এতিয়া ধুনীয়াকৈ ভাতৰ লগত খাই দিম আৰু।